এটা আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ নভেটি ট্ৰেইনিং চেণ্টাৰ। ইয়াত চেণ্ট্ৰেল চিল্ক বোৰ্ডৰ আণ্ডাৰত সমৰ্থ প্ৰজেক্ট চলি আছে। সমৰ্থ প্ৰজেক্ট আজি যোৱা 20 দিন ধৰি চলি আছে। ইয়াত আমাৰ দুটা বেষ্টে কাম কৰি আছে। এটা বেষ্টে থিয়ৰী কৰি থাকে, আনটো বেষ্টে প্ৰেক্টিকেল কৰে। ইয়াত এতিয়া বৰ্তমান থিয়ৰী ক্লাছ চলি আছে। থিয়ৰী ক্লাছত চিল্কৰ বিভিন্ন নমুনাবিলাক, সূতাৰ বিভিন্ন প্ৰকাৰবিলাকৰ বিষয়ে ধুনীয়াকৈ বুজাই দিয়া হয়। এয়া আমাৰ টিচাৰে বুজাই আছে। আৰু লগতে আমি ইয়াত জাকাত মেচিনত বিভিন্ন পাৰ্টছবিলাকো আমি ধুনীয়াকৈ দেখাই দিওঁ। কোনটো পাৰ্টছ কেনেকৈ ধৰে কাম কৰে আৰু কেনেদৰে লগাব পাৰি, সেই গোটেইবিলাক আমাৰ ইয়াত দেখুওৱা হয়। আমাৰ এই চিল্কৰ ওপৰত যি অধ্যয়ন হৈ আছে বা যি ক্লাছবিলাক চলি আছে, ধুনীয়াকৈ এনেকৈ চলি ইয়াত চিল্কৰ বিভিন্ন সূতাৰ কাম চলি আছে। ইয়াত চিল্কৰ কাম চলি আছে। চিল্ক সূতাৰ ওপৰত বেলেগ বেলেগ চিল্কৰ কাম চলি আছে। ইয়াতো আপোনালোকে কাপোৰ বৈ আছে চিল্কৰ ওপৰত। চিল্ক সূতাৰ ওপৰত কাপোৰ বৈ আছে। এইখন জাকাত শাল হয়, বল বেৰিং জাকাত শাল হয়। ইয়াত জাকাতত কাম কেনেকৈ ফুল উঠায় সেইটো দেখাইছে ধুনীয়াকৈ। ইয়াৰ কাম চলি আছে। এইখন শালৰো কাম চলি আছে। এনেদৰে জাকাতৰ ওপৰত কেনেদৰে কামবিলাক হৈ আছে, জাকাত বল বেৰিঙৰ ওপৰত কেনেদৰে কামবিলাক হৈ আছে, ইয়াত দেখাই আছে। ইয়াত আমাৰ সূতাবিলাক ঠিক কৰি আছে, বনাই আছে। কোনটো সূতা নতুন শাল বহাব লাগিব, নতুন শাল বহোৱাৰ আগত যিখিনি প্ৰচেছ কৰিব লাগে সেই প্ৰচেছখিনি কৰি আছে। চিল্ক সূতাৰ ওপৰত, এৰী চিল্কৰ ওপৰত কাম কৰি আছে। ইয়াত আৰু ইয়াতো কাপোৰ অলৰেডি বৈ আছে সূতাৰ ওপৰত। এইখন সাধাৰণতে কাপোৰ দি কভাৰ কৰি লয় যাতে লেতেৰা নহয়। ইয়াত এই ফুলবিলাক বনাই ডিজাইনবিলাক কৰি আছে চিল্কৰ ওপৰত। এইখন এখন জাকাত শাল হয়। এইদৰে আমাৰ এই ট্ৰেইনিংটোত গোটেইখিনি মানুহ যথেষ্ট উপকৃত হৈছে। আৰু আজি 20 দিন ধৰি ট্ৰেইনিংটো এনেদৰে চলি আছে।